নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ ভূমিতে এইবাৰ বিহুক লৈ চূড়ান্ত অসভ্যালি কৰিছে একাংশই বিহুৰ নামত বিজতৰীয়া নৃত্য প্ৰদৰ্শন কৰিছে বিহুৰ মঞ্চতে বহাগৰ বতৰতে বিহুৰ নামত কোনে চূড়ান্ত অসভ্যালি কৰিছে ক'ত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমতে বিহুৰ নামত এইবাৰ চূড়ান্ত অসভ্যালি কৰিছে বহাগৰ বতৰতে বিহু মঞ্চতে স্থান পাইছে এবাৰ অপসংস্কৃতি আজি দৃশ্যাংশ দেখিলে আপুনিও আচৰিত হৈ উঠিব বিশ্বনাথত বিহু মঞ্চতে বিহুক বিকৃত ৰূপ দিছে একাংশই আমাৰ হাতত দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বিহু মঞ্চতে অদ্ভুত নৃত্য প্ৰদৰ্শন কৰিছে একাংশই আৰু বিশ্বনাথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ কাণ্ডটো বিশ্বনাথৰ ঐতিহ্যমণ্ডিত কমলাকান্ত ক্ষেত্ৰত এই কাণ্ড সংঘটিত হৈছে অসমতে বিহুৰ নামত কিদৰে চূড়ান্ত অসভ্যালি কৰাত নামিছে একাংশ দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম কিদৰে বিজতৰীয়া ৰূপ দিছে বিহুক দৃশ্যাংশ চাওক আৰু এই বিশ্বনাথৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো অসমতে বিহুৰ নামত কিদৰে চূড়ান্ত অসভ্যালি কৰিছে একাংশই এয়া বিহু নৃত্য প্ৰদৰ্শন কৰিছে বিহুৰ মঞ্চত বহাগী উৎসৱত এইদৰেই কমলাকান্ত ঐতিহ্যমণ্ডিত ক্ষেত্ৰত এয়া বিহুক কি ৰূপ দিছে একাংশই দৃশ্যাংশটো চাওক এবাৰ বিশ্বনাথৰ দৃশ্যাংশ বিশ্বনাথত এইদৰেই চূড়ান্ত অসভ্যালি অভদ্ৰামী কৰাত নামিছে একাংশ লোক আৰু তাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আমি এম্বিয়েন্সৰ সহায়ত দেখুৱাৰ চেষ্টা কৰিম তাৰপিছত কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আয়োজক সমিতি কিদৰে উভতি ধৰিছে স্থানীয় ৰাইজে বীৰ লাচিত সেনাগৈ উপস্থিত হৈছে ঘটনাস্থলীত আমি এম্বিয়েন্স দিছোঁ এই মুহূৰ্তত আমি বিশ্বনাথ ঘাটে আমাক কৈছে যে তেওঁলোক আমাৰ গাঁৱৰ নহয় এতিয়া আমি গম পাইছো যে তেওঁলোক আমাৰ বিশ্বনাথৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো বিশ্বনাথত সমগ্ৰ ঘটনাৰ পাছতে বীৰ লাচিত সেনাগৈ উপস্থিত হৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাওঁহাতৰ স্ক্ৰীণখনত আমি দেখুৱাই আছো বিহুৰ নামত কিদৰে চূড়ান্ত অসভ্যালি কৰিছে একাংশই মন্তব্য আছে সমগ্ৰ ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে মন্তব্য শুনাইছো এই মুহূৰ্তত হয় প্ৰথমে আজি এই আপোনালোকৰ এই সাংবাদিকৰ জৰিয়তে জনাব বিচাৰোঁ যে এই অনুষ্ঠানটো বৰ ভাল এটা অনুষ্ঠান ইয়াত পাতিছিলে আৰু এই অনুষ্ঠানটো দীৰ্ঘজীৱী মই আশা কৰোঁ দ্বিতীয়তে হ'ল যি বিশ্বনাথ ঘাটৰ নামটো উল্লেখ কৰিলে এতিয়া বিশ্বনাথ ঘাট আমাৰ শ্ৰেষ্ঠ পৰ্যটক নগৰী গুপ্তকাশী বিশ্বনাথ ঘাট আৰু সেই বিশ্বনাথ ঘাটৰ পৰা মানে এনেকুৱা এজন ব্যংগ নৃত্য কৰা মানে যুৱক যে আমাৰ তাত আছে আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ তেখেত আমাৰ নহয়ো আৰু যেতিয়া আমি এই নিউজটো যেতিয়া ভাইৰেল হ'ল তেতিয়া আমি দেখা পালোঁ যে সৰ্বনাশ সেইটোতো আমাৰ বিশ্বনাথৰ হ'বই নোৱাৰে আমি তেখেতৰ যেতিয়া আমি যোগাযোগ কৰিলে তেখেতক পোৱা নাই যিহেতু বিশ্বনাথৰ নহয় ঘাটৰ তাৰপিছত আমি কমিটিক আপত্তি কৰিলোঁ যে এইটো কেনেকৈ হ'ব পাৰে আৰু আপোনালোকে বিশ্বনাথ ঘাটৰ নামটো কি উল্লেখ কৰিলে তেখেতসকলে আমাক বহু কিবা কিবি দেখুৱালে কিন্তু তথ্য সহকাৰে তেখেতসকলে বিশ্বনাথ ঘাটৰ সেইজন যুৱক হয় বুলি আমাক ক'ব নোৱাৰিলে পৰৱৰ্তীত আমাৰ এই আলোচনা হ'ল হোৱাৰ পাছত তেখেতসকলে আমাক ক'লে যে তেখেত আমাৰ বিশ্বনাথ ঘাটৰ আপোনালোকৰ নহয় আমাৰ ভুলবশতঃ বিশ্বনাথ ঘাটৰ নামটো কৈ তেখেতে পৰিচয় দি তেওঁ নৃত্য কৰিছিল তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী বুলি জনাইছে দাদা আমি আকৌ ছেটিছফাই নহয় কিয় যে কমিটিখনে প্ৰথমে গোটেই অল অসম বা বিভিন্ন জেগাত চবেই গম পালে বিশ্বনাথ ঘাটৰ এজন ল'ৰাই নাচিছিল বুলি সেইটোক লৈ আমি অসুবিধা পাইছিলোঁ কাৰণ তেওঁ কোনোবা প্ৰেচিডেণ্টেই হওক বা সম্পাদকেই হওক আমাক যেতিয়া সুকীয়াকৈ ধৰক ক'ব যে ক্ষমা কৰি দিব বুলি আমিতো সুকীয়াকৈ মানিও ল'ম কিন্তু বিশ্বনাথ ঘাটৰ ৰাইজে মানি ল'ব অলপতে আপোনালোকৰ আগত এই অনুষ্ঠানৰ সম্পাদকে যিহেতু নিজৰ ভুলটো স্বীকাৰ কৰিছে যে হয় আমি বিশ্বনাথ ঘাটৰ নামটো উল্লেখ কৰিছিলোঁ আৰু তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থী আৰু বিশ্বনাথ ঘাটৰ ৰাইজক তেওঁ যিহেতু ক্ষমা খুজিছে আমাৰ ক'বলগীয়া একো নাই আৰু মই আশা কৰোঁ এই অনুষ্ঠানটো আগলৈও দুপে আগবাঢ়ি যাওক এই অনুষ্ঠানটো সুচাৰুৰূপে চলক আৰু গোটেই আমাৰ বিশ্বনাথৰ ৰাইজে আহি উপভোগ কৰক মই এইখিনিয়ে বিচাৰোঁ খালি অনাগত দিনত এই এনেকুৱা ভণ্ড যুৱকে যাতে নিজৰ জন্ম জেগাখনৰ পৰিচয় নিদি নিজৰ গাঁওখনৰ পৰিচয় নিদি বিশ্বনাথ ঘাটৰে হওক বা বেলেগৰে হওক অনাগত জানো দিনত যাতে নিদিয়ে
আৰু ময়ো এতিয়া বৰ্তমান সেই ল'ৰাজনৰ ওপৰতে আইনগত ব্যৱস্থা ল'বৰ কাৰণে কমিটিৰ সম্পাদকক জনাইছোঁ আৰু ময়ো তেখেতক লৈ এইমাত্ৰ আমি থানাৰ কাষ চাপিম আৰু তেখেতক আমি মানে যি আইনগতভাৱে শাস্তি দিব লাগে সেইটোৰ কাৰণে আমি আগবাঢ়িম আৰু 100ৰ ভিতৰত 100% এইটো কাৰণে উৎসৱটো হৈ গ'ল আমাৰ বহাগী আৰু যিহেতু আমাৰ ইয়াত এখন বিভিন্ন ধৰণৰ অনুষ্ঠান ৰখা হৈছে ফাষ্টফুডৰ পৰা আদি কৰি কিবা কৰি আমাৰ কালচাৰৰ লগত জড়িত যিখিনি ফাষ্টফুড হয় যিখিনি পৰম্পৰা অসমীয়া পৰম্পৰা সেইখিনিহে ইয়াত দাঙি ধৰা হৈছিলে মনোৰঞ্জনৰ কাৰণে আপোনাৰ ইয়াত আমাৰ চকৰি টকৰি ৰাখিছিলে সৰু সৰু বাচ্চাৰ কাৰণে কিন্তু আমি ৰাখিছিলোঁ কি বহাগৰ হিয়াৰ আমঠুক এইকেইদিনতে আমি আদৰি পিনে ৰাইজৰ ওচৰত উপভোগ কৰিবৰ কাৰণে তাত আহি আমি আমাৰ এই বহাগৰ অনুষ্ঠানটো আমাৰ বহাগী অঞ্চলত যি দুষ্ট চক্ৰই যি এইটো মানে মানহানি কৰি যিটো ব্যংগ নৃত্য কৰিলে এইটো পৰিকল্পিত বুলি ভাবিব পাৰি আৰু এটা কথা মন কৰিব